খুব মেহনত করা হয়েছে, আমরা দৌড়ে করা হয়েছে এই গেটটার কারণে। কারণ ইয়াত বহুত পপুলেশ্যন আছে, বহুত রাইজ আছে আৰু ল'ৰা ছোৱালীক স্কুল লৈ সোনকালে যাব লাগে। কিন্তু আজি যে দুৰ্ঘটনাটা হ'ল আচৰিত কথা, কাৰণ গাড়ী দেখা নাইও। ভুল মানে ভুলৰ কাৰণে এতিয়াই হ'ল যে গাড়ীখন গেট নাথাকাৰ কাৰণে ভাবে নাই যে এইটো মানে গাড়ী আহি আছে, সেইকাৰণে গাড়ীখন তুলি দিছে, পিছত গাড়ীখন আনি লগাই দিলে। যাই হোক, মানুহ ভগৱানৰ কৃপাত বা আল্লাহৰ কৃপাত ভালে ৰাখিছে। কিন্তু আমাৰ তিনিজন আছিল, ছাত্ৰ দুজন আৰু ড্ৰাইভাৰটো। মানে যিজনৰ গাড়ী হয় সেইজন মোৰ নিজৰ ডাঙৰ ভাই হয়। মানে তেওঁ প্ৰতিদিনে ল'ৰা ছোৱালীগুলো স্কুলতে তেওঁ মাষ্টাৰ হয়, তেওঁ প্ৰতিদিনে যাই থাকে। কালি মানে প্ৰতিদিনে মানে এনেকুৱা ঘাটখন বেয়া হৈ আছে আৰু ইয়াত কোনো গেটো নাই আৰু কোনো বিকল্প ব্যৱস্থাও নাই। ইফালে আমাৰ বহুত স্কুলৰ ল'ৰা ছোৱালী বিভিন্ন চৰকাৰী মানুহ ইফালৰ পৰা যোৱা অহা কৰে। দিনতে মোটামুটি 10,000 15,000 মান ইয়াতে যোৱা অহা কৰে দিনত। আৰু প্ৰতিদিনৰ নিচিনা বড় ভাইজনে আজিও গৈ আছিল আৰু কালি ইয়াত কাম কৰিছে। মানে মাটিবিলাক ভৰাই পিনে মানে শিল কম আছিল, তাত মানে শিল ভিজি দিছে আৰু দিয়াৰ পিছত কালি মানে ৰাস্তাখন আৰু বেয়া হৈ আছে। প্ৰতিদিনৰ নিচিনা আৰু মানে গাড়ী উঠাই দিলে, গৈ পেলাই মানে গাড়ীখনত ফাঁচি গ'ল। ফাঁচিও ট্ৰেইন ইফালৰ পৰা আহি আছিল, আহি থাকোঁতে মানে আৰু মোৰ ডাঙৰ ভাই মানে ভাতিজি দুইটা গাড়ীখন নামি গ'ল আৰু গাড়ীখন মানে এক্সিডেণ্ট হৈ গ'ল। আৰু হয়, গেট নথকাৰ ফলত আমি বহুত দিন মোটামুটি 10-15 বছৰ মানৰ পৰা গেটৰ পৰা আমি গেট ল'ব কাৰণে মানে বহুত কি কৰি আছোঁ, মানে ৰেলৱে ডিপাৰ্টমেণ্টত বহুত কি কৰি আছে, কিন্তু ইয়াত কোনো মানে ব্যৱস্থা লোৱাৰ নাই বহুত দিনৰ পৰা। ইয়াৰ আগতে বহুত এক্সিডেণ্ট হৈছে আৰু বহুত এক্সিডেণ্ট হৈছে ইয়াত আগতে, আৰু বহুত বন্ধ কৰি দিব লাগে, বন্ধ কৰি দিয়া নাই। কাৰণ যদি বন্ধ কৰি দিয়ে মানে ইয়াৰ পৰা যোৱা কৰিলে আমাৰ মানে মানুহবিলাক ক'ত যাব আৰু ঘাটা নাই। মানে প্ৰতিদিনে প্ৰায় 10,000 15,000 মানুহ যোৱা অহা কৰে। স্কুলো আছে আৰু ইফালে এখন লোৱাৰ প্ৰাইমেৰী স্কুলো আছে ইয়াতে, আৰু মানে বিভিন্ন চৰকাৰী মানুহ মানে আছে ইয়াতে মানে, আৰু মানে মোটামুটি 5-6খন গাঁও আছে ইয়াতে। হয় হয়, খুব ভাল। আরে ভাই আকপেতে শোনা রে ভাই, যান আকপেতে শোন না ভাই, ধরো না গাড়ি ধরো। তো আমি আজি ডুমৰদহ পাৰ্ট 1, মধুচুলমাৰী পাৰ্ট 1, বুঢ়ীৰ মাৰাই, ধাৰাৰ পাৰ, আমি 5-6খন ৰাইজে আমি ইয়াত এই ৰাস্তা দি অহা যোৱা কৰি আছোঁ। আজি 3-4-5 বছৰ আগত আমি এনেকৈ এটা মিল মিটিং দিছিলোঁ। মিল মিটিং দিয়াৰ পিছত আমাৰ MP সাহেব MLA সাহেবে আমাক এইটো এটা প্ৰতিশ্ৰুতি যে আমাৰ ইয়াৰ পৰা এই গড়বেজাৰলৈকে যোৱাত এখন ৰাস্তা দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে, কিন্তু আজিলৈকে নাই দিয়া। দুৰ্ভাগ্য বিষয়ত কালি আমাৰ ইয়াত আমাৰ ৰেল লাইনৰ যিবিলাক ডিপাৰ্টমেণ্টৰ মানুহ আছিলে, ইহঁতে 25-30জন মান কাম কৰিছিল। কাম কৰি যোৱাৰ পিছত যিখিনি পাথৰ বা যিখিনি শিলগুটি বিচাই দিব লাগে এইখিনি ভাল কৰি নাই দিয়া। এইখিনি ভাল কৰি নাই দিয়াৰ কাৰণত গাড়ীখন উঠাৰ পিছত ফাঁচি গ'লে।
ফচি যোৱাৰ পিছত ট্ৰেইনখন এইফালে আহিছিল দাদাই কৈছিল যিজন চাৰিচকীয়া ড্ৰাইভাৰ আছিল দাদাই ভাবিছিল যে ট্ৰেইন মই পাৰ হৈ যাম কিন্তু শিলগুটিত ফচি যোৱাৰ কাৰণে এই দুৰ্ঘটনাটো হৈছে তো আমি অনুৰোধ জনাইছোঁ আমি ওপৰমহলক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই অত্যন্ত অঞ্চলৰ স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক তাৰপিছত আমাৰ গাঁৱৰ মানুহ ৰাইজৰ মানুহ যোৱা অহাত যাতে সহায় সুবিধা কৰা দিয়াত এখন ৰাস্তা যিকোনো একটা আমাক সুবিধা কৰি দিয়ে যেন আৰু যি গাড়ী তিনিজন আছিলে তিনিজনে বছ ভালে সুস্থ আছে আল্লাহ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত